তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনৰ নতুন চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে দেৰি নকৰিব। তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো 2,50,000 টকাৰ আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো আপোনালোকৰ ওচৰত যদি আপোনাৰ আধাৰ কাৰ্ডখন যদি আছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটত আপোনালোকে কেনেকৈ আহিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে জানি লওক কেনেকৈ আপোনালোকে আবেদন কৰিব। মই আৰু ভিডিঅ'ৰ শেষত জনাই দিম কেনেকৈ আপোনালোকে এইটো ৱেবছাইটত আহিব। তো এইটোত অহাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব। ইয়াতে আপোনাৰ লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ বেনিফিচিয়াৰী, চাগে আপোনালোকে দিয়া আছে। তাৰপিছত চাগে আপোনালোকে প্ৰথমতে আপোনালোকে চাগে পাৰ্চনেল ডিটেইলছটো দিব লাগিব, ফেমিলি মেম্বাৰ ডিটেইলছটো দিব লাগিব, হাউচ হোল্ড ডিটেইলছটো দিব লাগিব, এড্ৰেছ ডিটেইলছটো দিব লাগিব আৰু বেংক ডিটেইলছটো দিব লাগিব। আৰু আপোনাৰ যিটো টকা আপোনাৰ যিটো সোমাব সেইটো আপোনাৰ বেংক একাউণ্টত সোমাব। তো সেইকাৰণে আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো আপোনাক দিব লাগিব। আৰু বেংক একাউণ্ট যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি লিংক নাই, তো আপোনালোকে কিন্তু এই টকাটো লাভ নকৰিব। তো এইকেইটা আপোনাক ফিল কৰিব লাগিব। তো এতিয়া আপোনাক চব কেনেকৈ ফিল কৰিব মই আপোনাক দেখাই দি আছোঁ। তো এতিয়া আপুনি স্ক্ৰল কৰিব। তো স্ক্ৰল কৰি চাওক আপোনালোকে ইয়াতে আপোনাৰ যেতিয়া আপোনালোকে ইয়াতে আহিব, অহাৰ আগতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু আপোনাৰ নামটো আপোনাক দিব লগা হ'ব। তো দিয়াৰ পিছতহে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। আপোনাৰ OTPটো দি আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। তো কেনেকৈ আহিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। আৰু এটা নতুনকৈ এপ মুকলি কৰা হৈছিলে। তো যিটো এপত অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে চৰকাৰী ঘৰৰ বাবে এইটো এপত আবেদন কৰিব লাগিব। কিন্তু আমাৰ অসমত এতিয়ালৈকে কিন্তু এইটোত এই যিটো আপোনাৰ এপ মুকলি কৰা হৈছে সেইটোত কিন্তু আবেদন আৰম্ভ হোৱা নাই। তো নতুনকৈ আপোনালোকে এইটো ৱেবছাইটত আবেদন আৰম্ভ হৈ গৈছে। তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এটা কথা জনাই দিওঁ, ইয়াতে কিন্তু অকল চহৰৰ যিসকল টাউনৰ হয় সেইসকলহে এইটোত আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল গাঁৱৰ হয় সেইসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। যদিও আপোনালোকে আবেদন কৰে, তো আপোনালোকে এই চৰকাৰী ঘৰটো লাভ নকৰিব। তো এইটো হ'ল সেইসকলৰ কাৰণে যিসকল চহৰত টাউনত বসবাস কৰে সেইসকলৰ কাৰণেহে এই চৰকাৰী ঘৰটো। আৰু ইয়াতে আপোনালোকে যিসকল গাঁৱত বসবাস কৰে সেইসকল কিন্তু অনলাইন আবেদন কৰিব নোৱাৰিব। যিসকল চহৰত টাউনত বসবাস কৰে সেইসকলে অনলাইন আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব। যিসকল চহৰৰ হয় টাউনৰ হয়, তো আপোনালোকে দেৰি নকৰিব। তো আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু আপোনাৰ নামটো ইয়াতে ওপৰত আহি যাব। এতিয়া আপোনাক দিব লাগিব আপোনাৰ পেন কাৰ্ড নম্বৰ। তো পেন কাৰ্ড নম্বৰটো আপুনি ইয়াতে অপশ্যনাল হয়, সেইটো আপোনালোকে নিদিলেও হৈ যাব। তাৰপিছত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ। তো আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব। তাৰপিছত এক্টিভ থকা মোবাইল নম্বৰটো দিব। তাৰপিছত ইমেইল আইডিটো অপশ্যনাল হয়, সেইটো আপোনালোকে নিদিলেও হৈ যাব। তাৰপিছত জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয়। ইয়াৰ পিছত আপোনাক মেৰিটেল ষ্টেটাছটো দিব লাগিব, মেৰিড হয় নে আনমেৰিড হয় সেইটো আপোনাক দিব লাগিব। তাৰপিছত চাগে আপোনালোকে ফাদাৰ্ছ নেম, তো আপোনাৰ দেউতাৰ নামটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ দেউতাৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব। এইটো মনত ৰাখিব, এইটো ষ্টাৰ মাৰ্ক দিয়া আছে, ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে, মেণ্ডেটৰী হয়। তো আপোনাৰ দেউতাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব। তাৰপিছত চাগে আপোনালোকে মাদাৰ্ছ নেম, তো মাকৰ নামটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত মাকৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব। আৰু এইটো কিন্তু মেণ্ডেটৰী হয়, আপোনাক দিবই লাগিব। তাৰপিছত চাগে আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছ, তো এমপ্লয়মেণ্ট ষ্টেটাছটো আপুনি ইয়াতে দিব লাগিব। এমপ্লয়েড হয় নে আনএমপ্লয়েড হয়, যেতিয়া ক্লিক কৰিব ইয়াতে আপোনাক চাওক চেল্ফ এমপ্লয়েড আছে, চেলাৰীত আছে, ৰেগুলাৰ ৱেজ আছে, তাৰপিছত আপোনালোকে লেবাৰ আছে, নট এমপ্লয়েড আছে, আদাৰ্ছ আছে। তো ইয়াৰ পৰা আপোনাৰ কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে অকুপেশ্যন অফ এপ্লিকেণ্ট, তো অকুপেশ্যন অফ এপ্লিকেণ্টটো আপোনাক যিটো অকুপেশ্যনটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত চাগে আপোনালোকে ৰিলিজন, তো আপোনালোকে ৰিলিজনটো আপুনি ইয়াতে দিব লাগিব। আপোনাৰ হিন্দু হয় নে মুছলিম হয় সেইটো আপুনি ইয়াতে দিব লাগিব। ইয়াতে দিয়া আছে, লিষ্টটো আছে, ইয়াৰ পৰা চাই কেনে আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কেটাগৰীটো দিব লাগিব, ST হয় না SC হয় সেইটো আপোনাক দিব লাগিব। জেনেৰেল হয় না SC হয় না ST হয় আপোনাক কি হয় সেইটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো ইয়াতে কিন্তু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনো দিব লাগিব। তো কিমান আপোনালোকে পঢ়া শুনা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে চাওক নট এডুকেশ্যন, তো ন এডুকেশ্যন, যদি আপোনাৰ এডুকেশ্যন নাই, আপোনাৰ পঢ়া শুনা নাই, তথাপি আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে দিয়া আছে ন এডুকেশ্যন, যদি আপোনাৰ একো এডুকেশ্যন আপোনাৰ পঢ়া শুনা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আপ টু মেট্ৰিক পাছলৈকে দিয়া আছে, বেচলাৰ আছে, ইয়াতে আপোনালোকে এডুকেশ্যন আছে, আপোনালোকে কিমান দূৰ পঢ়া শুনা কৰিছে সেইটো আপুনি ইয়াতে দিব লাগিব। ইয়াতে ডক্টৰসকলে চাই ডক্টৰেট ইয়াতে দিয়া আছে, ডক্টৰসকলে ইয়াতে চাওক যদি আপুনি ডক্টৰেট পঢ়া শুনা কৰিছে, এডুকেশ্যন আছে বা PG ডিপ্ল'মা আছে, সেই সকলো কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকৰ যদি একো পঢ়া শুনা নাই, জিৰ' আপোনাৰ পঢ়া শুনা, তথাপি আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ একো পঢ়া শুনা নাই, তো ন এডুকেশ্যন যিটো আছে সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব।
তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে আপোনালোকে ইয়াতে কোৱা হৈছে ডু ইউ বিলং টু বেনিফিচিয়াৰী অফ PM সন্মান নিধি ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে আপোনাৰ বহুতকেইটা ইয়াতে আঁচনি দিয়া হৈছে, অংগনবাদী দিয়া আছে, ৱাৰ্কাৰ আছে। যদি এইসমূহ আঁচনিৰ পৰা আপোনালোকে সুবিধা পাই আছে তো আপোনালোকে এতিয়া য়েছত আপোনালোকে ক্লিক কৰিব লাগিব, আৰু যদি পোৱা নাই তো আপোনালোকে নট ক্লিক কৰিব লাগিব। তো এইটো আপোনালোকে ক্লিক কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে এইটো দিয়াৰ পিছত আপোনালোকে 7 কণ্টিনিউ বটনত আপোনাক ক্লিক কৰিব লাগিব। তো এইটো ফিল কৰাৰ পিছত আপোনালোকে 7 কণ্টিনিউ বটনত ক্লিক কৰি দিব। তো এইটো মই ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ লগালগ এতিয়া আপোনাক দিব লাগিব ফেমিলি মেম্বাৰ ডিটেইলছ। তো এতিয়া আপোনাৰ ঘৰত কিমানজন ফেমিলি আছে সেই মেম্বাৰৰ ডিটেইলছবোৰ আপোনাক দিব লাগিব। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ইয়াতে আপোনাৰ ডিটেইলছটো আপোনাক ইয়াতে চাব পাৰিব। প্ৰথমতে আপোনাৰ ডিটেইলছটো ইয়াতে দিয়া থাকিব, আপোনাৰ দেউতাৰ ডিটেইলছটো দিয়া থাকিব, আপোনাৰ মাকৰ ডিটেইলছটো ইয়াতে দিয়া থাকিব, সেইটো আপোনাক চাব নালাগে। এতিয়া আপোনাৰ চাগে ইয়াতে নেম ইয়াতে দিয়া হৈছে, তো আপোনাৰ নামটো দিব, কিমানজন আপোনাৰ ফেমিলি আছে। তো ইয়াৰ এটা এটাকৈ আপোনাক ইয়াতে নাম দিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থটো দিব, তাৰপিছত আপোনালোকে ৰিলিজনটো দিব, ৰিলিজনটো আপুনি ইয়াতে দি দিব, জেণ্ডাৰটো ইয়াতে দি দিব, তাৰপিছত নম্বৰটো ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। তাৰপিছত চাগে এতিয়া আপোনালোকে ইয়াতে চিলেক্ট কৰি আপোনালোকে অকুপেশ্যনটো আপোনাক ইয়াতে দিব লাগিব। তো এইটো আপোনালোকে চাই কিনে আপোনালোকে ইয়াতে আপোনাৰ যিটো ফেমিলি মেম্বাৰ সেই ফেমিলি মেম্বাৰ এড্ৰেছটো ডিটেইলছটো আপোনাক দিব লাগিব। তো ভালকৈ চাই আপোনাক ইয়াতে দি দিব কিমানজন আপোনাৰ ফেমিলি আছে, গোটেইকেইটা ফেমিলিৰে কিন্তু ডিটেইলছ আপোনাক দিব লাগিব, নাম দিব লাগিব, জেণ্ডাৰটো দিব লাগিব, ৰিলিজনটো দিব লাগিব, তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, যিজন ফেমিলি ইয়াতে এড কৰিব, ইয়াৰ যদি আধাৰ কাৰ্ড নম্বৰ আছে তো আপোনালোকে দি দিব, আৰু যদি নাই নিদিলেও হৈ যাব। তো এইটো দিয়াৰ পিছত আপোনালোকে তলত আপোনালোকে স্ক্ৰল কৰি আপোনালোকে 7 কণ্টিনিউ বটনত ক্লিক কৰিব লাগিব। মই আপোনাক দেখাই দি আছোঁ। তো 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ লগালগ এতিয়া আপোনাক দিব লাগিব হাউচ হোল্ড ডিটেইলছ। তো এতিয়া আপোনাৰ ঘৰৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল কৰি আপোনালোকে ওপৰবোৰ আপোনাক দিব নালাগে, কাৰণ প্ৰথমতে আপোনাক এইবোৰ চিলেক্ট কৰিছে। মই আপোনাক যেতিয়া ইয়াতে আহিব মই আপোনাক দেখাই দিম ভিডিঅ'ৰ শেষত আপোনালোকক। ইয়াতে প্ৰথমতে যিটো চিলেক্ট কৰিছে সেইটো ইয়াতে কিন্তু আপোনাৰ আহি যাব। তো এতিয়া আপোনালোকে এইবোৰ দিব নালাগে, তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি চাওক এতিয়া আপোনাক দিব লাগিব আপলোড ইনকাম প্ৰুফ। তো এতিয়া আপোনালোকে ইনকাম প্ৰুফ, তো আপোনাৰ ইনকাম চাৰ্টিফিকেট যিটো আছে সেই ইনকাম চাৰ্টিফিকেটখন আপোনালোকে কিন্তু ইয়াতে আপলোড দিব লাগিব। যদি আপোনাৰ ইনকাম বনোৱা নাই তো আপোনালোকে দেৰি নকৰিব, সোনকালে বনাই ল'ব। তো একদম ইজি হয়, আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে ইনকাম চাৰ্টিফিকেটৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এটা ইনকাম চাৰ্টিফিকেট এবছৰৰ সময় থাকে। তো আপোনালোকে যদি ইনকাম চাৰ্টিফিকেট বনোৱা নাই তো আপোনালোকে বনাই ল'ব। তো কেনেকৈ বনাব লাগে, যদি আপোনাক ভিডিঅ' লাগে মোক কমেণ্টত জনাব, নিশ্চয় মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব। আৰু সেইটো আপোনাৰ 10 দিনৰ ভিতৰতে কিন্তু আপোনালোকে আপোনাৰ ইনকাম চাৰ্টিফিকেটখন পাই যাব। তো ইনকাম চাৰ্টিফিকেটখন চাগে আপোনালোকে আপলোড চাইতে আপোনাৰ ফৰ্মেটটো ইয়াতে দিয়া হৈছে PDF, অনলি PDF ফৰ্মেটত হ'ব লাগিব, আৰু আপোনাৰ চাইজ যিটো আছে 100 KB ভিতৰত হ'ব লাগিব, তেতিয়াহে ইয়াতে কিন্তু আপোনাৰ একচেপ্ট হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে আপোনালোকে চুজ ফাইলত ক্লিক কৰি আপোনালোকে যেতিয়া ফাইলটো চুজ কৰিব, কৰাৰ পিছত ইয়াতে আপলোডত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত এইটো আপোনাৰ আপলোড হৈ যাব। তো এতিয়া আপোনাক দিব লাগিব, ইয়াতে আপোনাক কোৱা হৈছে চাওক, এতিয়া আপোনালোকে আপুনি যিটো জাগাত আপোনালোকে বসবাস কৰি আছে তো কিমান দিনলৈকে আপোনালোকে কৰি আছে সেইটো আপোনাক চিলেক্ট কৰিব লাগিব। যেতিয়া ইয়াতে আপুনি ক্লিক কৰিব, ইয়াতে আপোনাৰ 0 to 1 year আছে, 1 to 3 years আছে, 3 to 5 years আছে, 5 to 8 years আছে, 8 to 10 years আছে, more than 10 years আছে। তো আপোনাৰ কিমান দিন আপোনালোকে আপোনাৰ যিটো জাগাত আপোনালোকে বসবাস কৰি আছে কিমান দিনলৈকে আছে সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো more than 10 years দিয়া আছে, তো ইয়াতে আপোনাৰ ইয়াৰ পিছত কিন্তু আৰু নাই। তো আপোনালোকে যদি more than 10 years হয় তো আপুনি এইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াতে কোৱা হৈছে আপোনালোকে হাউচ ওনাৰশ্বিপ। তো ইয়াতে তিনিটা অপশ্যন আছে, এটা হ'ল নিজৰ ওইন আছে, তাৰপিছত আপোনালোকে ৰেণ্ট আছে, আৰু ন হাউচ আছে। যদি আপোনাৰ নিজৰ হয় তো প্ৰথমটো অনটো আপোনালোকে চিলেক্ট কৰিব, আৰু যদি আপোনাৰ নিজৰ যদি ঘৰ নাই, যদি আপুনি ৰেণ্টত আছে, আপোনালোকে ভাড়াতীয়া হৈ আছে, তো আপোনালোকে ৰেণ্ট যিটো আছে সেইটো চিলেক্ট কৰিব। আৰু যদি আপোনাৰ ঘৰে নাই, আপোনাৰ ন হাউচ, আপোনাৰ যদি ঘৰে নাই সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তো আপোনাৰ কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিব লাগিব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো ইয়াতে যদি আপোনাৰ নিজৰ ঘৰটো আপোনাক ইয়াতে চিলেক্ট কৰে, মই আপোনাক এইটো ক'ব পাহৰি গৈছোঁ, যেতিয়া আপোনাক ইয়াতে চিলেক্ট কৰিব নিজৰ বুলি, তো অন যিটো আছে যদি আপোনাৰ নিজৰ হয় তো আপোনাক ইয়াতে যিটো চিলেক্ট কৰিব, কৰাৰ পিছত তলত আৰু দুটা অপশ্যন আহি যাব। তো ইয়াতে আপোনাৰ যিটো ঘৰ সেইটো আপোনাৰ পকা হয় নে চেমি পকা হয় নে আপোনাৰ কাঁচা হয়, তো ইয়াতে আপোনাৰ চিলেক্ট কৰিব লাগিব। আপোনাৰ কি হয় সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। লোৱাৰ পিছত আপোনাক ইয়াতে ৰফ টাইপটো আপুনি ইয়াতে দিব লাগিব, ছাদ কা প্ৰকাৰ, আপোনাৰ যিটো ছাদ সেইটো আপোনাৰ কেনেকুৱা সেইটো আপুনি ইয়াতে দিব লাগিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে লিষ্টটো আহি যাব, ষ্টোন এণ্ড মোড ৰফ আছে, ইয়াতে আপোনাক প্লাষ্টিক শ্বেড আছে, ইয়াতে আপোনাৰ ৱেষ্ট অৰ ৰিচাইকেলেড মাষ্টাৰিল ৰফ আছে। তো আপোনাৰ কি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে 7 কণ্টিনিউ বটনত ক্লিক কৰিব লাগিব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ লগালগ এতিয়া আপোনাক দিব লাগিব এড্ৰেছ ডিটেইলছ। তো আপোনাৰ এড্ৰেছবোৰ আপুনি ইয়াতে দিব লাগিব। প্ৰথমতে প্ৰেজেণ্ট এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তো প্ৰেজেণ্ট এড্ৰেছ হয়তো আপোনালোকে হাউচ বা ফ্লেট নম্বৰটো আপুনি ইয়াতে দি দিব। তাৰপিছত নেম অফ দ্য ষ্ট্ৰীট, আপোনাৰ যিটো আছে ষ্ট্ৰীট নেমটো আপুনি ইয়াতে দি দিব, ষ্ট্ৰীট নেমটো আপুনি ইয়াতে দিব, ষ্টেটটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন ইয়াতে আপোনালোকে চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাব ডিষ্ট্ৰিক্টখন ইয়াতে দি দিব, তাৰপিছত চিটিটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে
সিটি নেম, তো আপোনাৰ কোনটো চিটিত বসবাস কৰে চিটি নেমটো আপোনাক ইয়াতে দিব লাগিব। তাৰপিছত চিটিৰ যিটো পিনক'ড, এৰিয়া যিটো পোষ্ট অফিচৰ যিটো পিনক'ড, সেই পিনক'ডটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাক দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ। তো পাৰ্মানেণ্ট এড্ৰেছটোৰ প্ৰেজেণ্ট এড্ৰেছ ছেম হয়তো আপোনাক ছেমে আপোনাক ইয়াতে ফিল কৰিব। হাউচ নম্বৰ দিব, আপোনাৰ ষ্ট্ৰীট নেমটো দিব, ষ্টেট নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে যিটো ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে ছিলেক্ট কৰিব। তো ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰাৰ পিছত চাব ডিষ্ট্ৰিক্টখন আপোনাক ছিলেক্ট কৰিব, চিটিটো ইয়াতে ছিলেক্ট কৰাই থাকিব। তাৰপিছত চাগে ইয়াতে আপোনালোকে চিটি নেম, তো চিটি নেমটো আপোনাক ইয়াতে দি দিব, চিটি পিনক'ডটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে PMAY কনষ্ট্ৰাকশ্যন ছাইট এড্ৰেছটো, যিটো ছাইটৰ এড্ৰেছটো আপোনাক ইয়াতে দিব লাগিব। তো ছেম যদি হয় আপোনালোকে ছেম আপোনালোকে ফিল কৰিব, আপোনাৰ কোনো প্ৰব্লেম নাই। তাৰপিছত আপোনাক দিব লাগিব ইয়াতে আপলোড লেণ্ড ডকুমেণ্টছ। তো এতিয়া আপোনালোকে চাওক ইয়াতে আপোনাৰ কি আপোনালোকে লেণ্ড ডকুমেণ্টছ দিব পাৰিব। ইয়াতে ৰেজিষ্টাৰী দিয়া আছে, পাট্টা দিয়া আছে, চাৰ্টিফাই কপি আছে, লেণ্ড ৰেকৰ্ড ইছ্যুড বাই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিটো চাৰ্টিফিকেট সেইটো আপুনি ইয়াতে দিব পাৰিব। ইয়াতে বহুতকেইটা অপশ্যন দিয়ে, যদি পাট্টাটো আছে পাট্টাটো দিব, বা ৰেজিষ্টাৰী যদি আছে ৰেজিষ্টাৰীটো আপোনাক দিলেও হৈ যাব। ইয়াতে আপোনাৰ চাইজসমূহ আপোনাক দিয়া হৈছে, অনলি PDF ফৰ্মেটত হ'ব লাগিব আৰু আপোনাৰ 1 MB ভিতৰত আপোনাক হ'ব লাগিব, তেতিয়াহে কিন্তু ইয়াতে আপলোড হ'ব। তো চুজ ফাইলত ক্লিক কৰি আপুনি চুজত ক্লিক কৰিব, চুজ কৰাৰ পিছত আপোনালোকে আপলোডত ক্লিক কৰিব লাগিব। আপলোড ক্লিক কৰাৰ পিছত আপলোড হৈ যাব, হোৱাৰ পিছত আপোনালোকে 7 কণ্টিনিউ বাটনত ক্লিক কৰিব লাগিব। তো 7 কণ্টিনিউ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে বেংকৰ ডিটেইলছটো দিব লাগিব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো 7 কণ্টিনিউ বাটনত ক্লিক কৰাৰ লগালগ এতিয়া আপোনাক দিব লাগিব বেংক ডিটেইলছ। তো বেংকৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব, তো ভালকৈ আপোনালোকে দিব, কাৰণ আপোনাৰ যিটো টকা সোমাব সেইটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। তো প্ৰথমতে বেংক একাউণ্ট নম্বৰটো দিব লাগিব, তাৰপিছত কনফাৰ্ম কৰিব লাগিব, তাৰপিছত আপোনালোকে IFSC কোডটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত চাগে আপোনালোকে ইয়াতে এটা অপশ্যন আছে ইয়েছ আৰু নো, তো আপুনি কি হয় সেইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে বক্সত টিক মাৰ্ক লগাব। লগোৱাৰ পিছত আপোনালোকে ইয়াতে তলত আপোনালোকে চাব পাৰিছে ফাইনেল ছেভ। তো ইয়াতে আপোনালোকে ফাইনেল ছেভ বুলি এটা অপশ্যন দি আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ফাইনেল ছেভত ক্লিক কৰিব, ফাইনেল ছেভত ক্লিক কৰাৰ লগালগ এইটো আপোনাৰ এপ্লাই হৈ যাব, ফাইনেল ছেভ হৈ যাব। হোৱাৰ পিছত এটা ৰিচিপ্ট পাব, সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব। তো এইটো আপোনাৰ লাষ্ট ষ্টেপ হয়। তো বেংক লাষ্টৰ যিটো বেংকৰ ডিটেইলছ সেইটো আপোনালোকে দিয়াৰ পিছত ফাইনেল ছেভত আপোনাক ক্লিক কৰিব লাগিব। ফাইনেল ছেভত ক্লিক কৰাৰ লগালগ এইটো আপোনাৰ এপ্লাই হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে, তো এনেকৈ আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকল টাউনত চহৰত বসবাস কৰে সেইসকলহে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আহিব কেনেকৈ এই ৱেবছাইটত, সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। প্ৰধানমন্ত্ৰী 2.0 যিটো আঁচনি, যিটো আপোনাৰ চৰকাৰী ঘৰ, সেই চৰকাৰী ঘৰটো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো এইটো হ'ল প্ৰধানমন্ত্ৰী 2.0 আৱাস যোজনা। তো এইটো অকল আৰবানসকল, আৰবান মানে চহৰ বা টাউনত বসবাস কৰা সকলে এই চৰকাৰী ঘৰটোৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। তো আপোনালোকৰ সুবিধাৰ কাৰণে মোৰ হোৱাটছআপ চেনেলৰ আপোনালোকে এই যিটো ৱেবছাইট, এই ৱেবছাইটটো আপোনালোকে পাই যাব। তো মোৰ হোৱাটছআপ চেনেল গ্ৰুপত আপোনালোকে জইন হ'ব, জইন হৈ তাতে আপোনাৰ এই যিটো ৱেবছাইট, এই ৱেবছাইটটো আপোনালোকে পাই যাব। তো তাতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে, তো মোৰ হোৱাটছআপ চেনেলৰ গ্ৰুপত আপোনালোকে পাই যাব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো মোৰ হোৱাটছআপ চেনেল গ্ৰুপত জইন হৈ আপোনালোকে এই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। তাতে এটা ৱেবছাইট থাকিব, যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে কিমানজনে আবেদন কৰিছে, কিমানজনে লাভ কৰিছে, ইয়াতে আপোনাক সকলো ডিটেইলছ ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো ইয়াতে আপোনালোকে ভালকৈ পঢ়ি চাব। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে এটা অপশ্যন দিয়া আছে এপ্লাই নাও বুলি, PMAY-U 2.0 আপুনি চাব পাৰিছে অনলাইন এপ্লিকেশ্যন অ'পেন। তো ইয়াতে এপ্লাই নাও বুলি এটা অপশ্যন দিয়া আছে। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 PMAY-U 2.0 আপুনি চাব পাৰিছে। তো ইয়াতে আপোনাৰ সকলো ডিটেইলছ ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনাৰ যিটো এনুৱেলি বছৰি যিটো ইনকাম, সেইটো আপোনাৰ কিমান হ'ব লাগিব আৰু কিমান টকা আপোনালোকে চৰকাৰী ঘৰটো বনোৱাৰ বাবদ পাব, সেইটো ইয়াতে সকলো ডিটেইলছ কিন্তু ইয়াতে আপোনাৰ দিয়া হৈছে। তো আপোনালোকে ভালকৈ এবাৰ পঢ়ি চাব। পঢ়ি চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তাৰপিছত চাইতে আপুনি স্ক্ৰল ডাউন কৰিব। তো এতিয়া আপোনাৰ চাওক ক্লিক টু প্ৰচিডত এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনাক চাব দিছে ডকুমেণ্টছ আপোনাৰ কি কি প্ৰয়োজন হ'ব, ইয়াতে আপোনাক দিয়া হৈছে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। তো ইনকাম চাৰ্টিফিকেট যিটো আছে এইটো আপোনাক কিন্তু দিবই লাগিব। প্ৰথমতে ইয়াতে চাওক 4 নম্বৰত ইনকাম চাৰ্টিফিকেট, এইটো আপোনাক দিবই লাগিব, মেণ্ডেটৰী হয়। তো আপোনালোকে তাৰপিছত লেণ্ড ডকুমেণ্টছটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব, বেংকৰ পাছবুকটো দিব লাগিব, তাৰপিছত আধাৰ ডিটেইলছটো দিব লাগিব, তাৰপিছত এপ্লিকেণ্ট আধাৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট এইটো নোহোৱালৈকে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো আপোনালোকৰ যদি নাই, তো দেৰি নকৰিব, সোনকালে আপোনালোকে প্ৰথমতে আপোনালোকে ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰি লওক। কৰাৰ পিছত যেতিয়া আহিব, তেতিয়া আপোনালোকে এই চৰকাৰী ঘৰটোৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত হয়তো আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াতে প্ৰচিড বুলি বটন দিয়া আছে, প্ৰচিডত ক্লিক কৰি দিব। তো প্ৰচিডত ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনাক চাওক, ইয়াতে
প্ৰথমতে আপোনাক ইয়াতে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাক এনুৱেল আপোনাৰ বছৰি ইনকামটো আপুনি ইয়াতে দিব লাগিব তো ইয়াতে চিলেক্টত যেতিয়া ক্লিক কৰিব ইয়াতে আসামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে বছৰি ইনকামটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে প্ৰথম যিটো অপশ্যন আছে ইয়াতে আপুনি চিলেক্ট কৰিব প্ৰথম যিটো আছে এইটো আপুনি চিলেক্ট কৰি লৈ ল'ব তাৰপিছত চাগে আপোনালোকে এই দুটাত আপোনালোকে ন বুলি আপোনালোকে দিব লাগিব ইয়াতে ন বুলি আপোনালোকে ন চিলেক্ট কৰিব তাৰপিছত চাগে আপোনালোকে ন চিলেক্ট কৰাৰ পিছত আপোনালোকে চাগে ইয়াতে এলিজিবিলিটি চেকত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগালগ সাথে এনুৱেল ইনকামটো দিয়া হোৱা নাই তো মই এক্সাম্পল হিচাপে মই আপোনাক দি আছো চাগে ইয়াতে আপোনালোকে 2 লাখ টকা মই ইয়াতে দি দিছো তো এতিয়া আপোনালোকে চাওক তলত স্ক্ৰল কৰি সাথে এলিজিবিলিটি চেকত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো এতিয়া আপোনালোকে চাগে প্ৰথমতে আপোনাৰ ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডত যেনেকুৱাকে নাম আছে ঠিক তেনেকুৱাকে আপোনাৰ নামটো ইয়াতে দিব লাগিব তো দিয়াৰ পিছত চাগে আপোনালোকে ইয়াতে ক্লিক বুলি এটা অপশ্যন দিয়া আছে ইয়াতে আপোনালোকে এই বক্সত টিক মাৰ্ক লগাব লাগিব তো টিক মাৰ্ক লগাৰ পিছত আপোনালোকে জেনাৰেট OTP ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে জেনাৰেট OTP ক্লিক কৰিব ক্লিক কৰাৰ লগালগ আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTP টো দিয়াৰ লগালগ যেতিয়া সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত ক্লিক কৰাৰ লগালগ কিন্তু মই প্ৰথমতে যেটো দেখাই দিছো সেই আপোনাৰ সেই আপোনাৰ যেটো ওয়েবসাইট সেই ওয়েবসাইটত আপোনাক লৈ যোৱা হ'ব তো এনেকৈ আপোনালোকে আবেদন কৰি ল'ব যেতিয়া আপোনালোকে OTP টো দিব দিয়াৰ পিছত আপোনালোকে ফৰ্মবোৰ আহি যাব আপোনাৰ সকলো ফৰ্ম ভালকৈ চাই আপোনালোকে ফিল কৰিব ফিল কৰাৰ পিছত ফাইনাল যেটো আপোনাৰ যেটো লাষ্টত আপোনাৰ যেটো বেংকত যেটো দিয়াৰ পিছত ফাইনাল সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ সৰকাৰি ঘৰৰ বাবে আবেদন হৈ যাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে দেৰি নকৰিব আজি আপোনালোকে আবেদন কৰিব যদি আপোনাৰ ইনকাম সাৰ্টিফিকেটখন আছে তো আপোনালোকে আজি আবেদন কৰিব আৰু যদি নাই প্ৰথমতে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন বনাই ল'ব তাৰ পিছত আপোনালোকে সৰকাৰি ঘৰটোৰ বাবে আবেদন কৰিব ইয়াতে আৰু এবাৰ কৈ দিও যে আপোনালোকে এই যেটো সৰকাৰি ঘৰ এটো কিন্তু অকল যিসকল চহৰ বা টাউনত বসবাস কৰে সেইসকলে আবেদন কৰিব পাৰিব গাঁৱৰ যিসকল গাঁৱত বসবাস কৰে সেইসকল কিন্তু আবেদন কৰিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু এই যেটো ওয়েবসাইট এই ওয়েবসাইটটো মোৰ WhatsApp গ্ৰুপ চেনেলত আপোনালোকে পাই যাব তো তাতে ক্লিক কৰি আপোনালোকে এই যেটো ওয়েবসাইট এই ওয়েবসাইটত আহি আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনহলে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত WhatsAppত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই সৰকাৰি ঘৰৰ বাবে আবেদন কৰি ল'ব পাৰে ধন্যবাদ